ড্ৰাগছ মদ ভাং জুৱা খেল বাল্য বিবাহৰ বিৰুদ্ধে সৰব নগাঁও জিলা মুছলিম ছাত্ৰ সন্থা। আজি মুছলিম ছাত্ৰ সন্থাৰ 20তম প্ৰতিষ্ঠা দিৱস আৰু আজিৰ এই দিনটোতেই মুছলিম ছাত্ৰ সন্থা তথা চমুকৈ মোচাৰ বিষয়ববীয়াসকলে বাল্য বিবাহ বন্ধ কৰক, চুৱা টুইৰ খেল বন্ধ কৰক, নাৰীক সন্মান প্ৰদান কৰক আদি বিভিন্ন ধ্বনিৰে এক বিশাল শোভাযাত্ৰা উলিয়াই লগতে গছপুলি ৰোপণ কৰে। উক্ত শোভাযাত্ৰাত উপস্থিত থাকে কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাইনুল ইছলাম আৰু নগাঁও জিলা সমিতিৰ বিষয়ববীয়াসকল। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। দৰ্শন আৰু হত্যা বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। নাৰীৰ সন্মান দিয়ক, মুছলিম ছাত্ৰ সন্থা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ছাত্ৰ সন্থা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। দাস বন্ধ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। মদ খোৱা বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। ছাত্ৰ সন্থাই নগাঁও জিলাৰ উদ্যোগত লাইংগিক আঞ্চলিকৰ সহযোগত আজি আমাৰ মুছলিম ছাত্ৰ সন্থাৰ 20তম প্ৰতিষ্ঠা দিৱস আজি যি কাৰ্যসূচী আছিল, এই প্ৰথম কাৰ্যসূচী হ'ল শোভাযাত্ৰা। আৰু সেই শোভাযাত্ৰাত আমি কিছুমান কাৰ্যসূচীলৈ ওলাই আহিছোঁ। প্ৰথমতে ড্ৰাগছ বন্ধ হ'ব লাগে, দ্বিতীয়তে জুৱা, তীৰ খেল, মদ আজি এই মানুহসকলৰ যি সেৱন কৰি আছে সেইটো লৈ আমি সজাগতা সভা আৰু আমাৰ শোভাযাত্ৰা আজি ওলাইছোঁ। আৰু আমাৰ এই সংখ্যালঘু এলেকাত সংখ্যালঘুৰ যি ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ প্ৰতি মানে আগ্ৰহী কম দেখা গৈছে। আমি মুছলিম ছাত্ৰ সন্থাই তেখেতসকলক আজি সজাগতা সভাৰ জৰিয়তে যে আমাৰ সুশিক্ষিত 100% সুশিক্ষিত হ'ব লাগে মুছলিম অধ্যুষিত অঞ্চলত। আৰু আমাৰ যি মানুহসকলে যি ড্ৰাগছ সেৱন কৰিছে, ড্ৰাগছটো বন্ধ হ'ব লাগে, নাৰী নিৰ্যাতনটো বন্ধ হ'ব লাগে। আৰু আমি বিশেষ এটা দাবী যে আমাৰ এই মুছলিম ছাত্ৰ সন্থাই নগাঁও জিলা সমিতিয়ে সবলভাৱে কাম কৰিব আৰু ৰাইজৰ হৈ কাম কৰিব। আৰু ৰাইজৰ হৈ যি ধৰণৰ পৰামৰ্শ আগবঢ়াব লাগে, এয়া আমাৰ নগাঁও জিলা সমিতি যি ধৰণৰ বলিষ্ঠ হিচাপে আগবাঢ়িছে। তেখেতসকলক আজি এই 20তম প্ৰতিষ্ঠা দিৱস তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ যে ইয়াৰ স্থানীয় ৰাইজে যিসকলে সহায় সহযোগিতা কৰিছে তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নগাঁও জিলাৰ উদ্যোগত আৰু লাঙিয়া আঞ্চলিকৰ সহযোগত আমি মুছলিম ছাত্ৰ সন্থাই 20তম কেন্দ্ৰীয় দিৱস পালন কৰিছোঁ। লগতে শোভাযাত্ৰা দিছোঁ। এই শোভাযাত্ৰাত আমাৰ মদ, ভাং আৰু ড্ৰাগছ আৰু বাল্য বিবাহ লৈ আমি শোভাযাত্ৰাটো আৰম্ভ কৰিছোঁ, যাতে বন্ধ কৰে, বাল্য বিবাহ বন্ধ কৰিব লাগিব আৰু মদ, ড্ৰাগছ আদি খোৱা বন্ধ কৰিব লাগিব, জুৱা খেল বন্ধ কৰিব লাগিব। ইয়াৰ ওপৰত আমি গাঁৱে গাঁৱে আমি মুছলিম ছাত্ৰ সন্থাই গাঁৱে গাঁৱে আমি সজাগতা সভা দিম। তাৰ কাৰণে আমি ৰাইজৰ হকে কাম কৰিম আৰু মুছলিম ছাত্ৰ সন্থাই অনাগত দিনত ৰাইজৰ কাম কৰিব বুলি আৰু সংখ্যালঘু মানুহক অন্যায় অত্যাচাৰৰ ওপৰৰ পৰা বাচি থাকিবলৈ আমি সজাগতা সভা দিছোঁ।